নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আমি সকলোৱে পুৱা গধূলি আমাৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহত ধূপচাকি জ্বলাওঁ। নিজৰ তথা ঘৰখনৰ কুশল মংগল কামনাৰে ভগৱানক সেৱাও জনাওঁ। নিজৰ মনোকামনা ভগৱানক প্ৰকাশ কৰোঁ। কিন্তু ইমান পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে আমাৰ মনোকামনা পূৰণ নকৰে বা বিচৰাটো আমি লাভ নকৰোঁ, নাইবা আমি কোনো ক্ষেত্ৰত সফল নহওঁ। এনে পৰিস্থিতিত কেতিয়াবা ভগৱানৰ ওপৰত থকা আমাৰ আস্থা হেৰাই যাব খোজে। এনেকুৱা কিয় হয় সেই কথা বাৰু আপুনি কেতিয়াবা ভাবি চাইছেনে? আচলতে ভগৱানক পূজা প্ৰাৰ্থনা কৰোঁতে আমি কিছু নিয়ম মানি চলিব লাগে, আৰু সেই নিয়ম ভালদৰে নমনাৰ বাবে আমাৰ মনোকামনা ভগৱানে পূৰণ নকৰে। মন্দিৰ বা প্ৰাৰ্থনা গৃহত চাকি জ্বলোৱাৰ সময়ত কিছুমান নিয়ম অৱশ্যেই মানি চলিব লাগে, তেতিয়াহে পূজা বা প্ৰাৰ্থনাৰ সুফল লাভ কৰিব পৰা যায়। অন্যথা সেই পূজাৰ পৰা ভাল ফল লাভ কৰাৰ পৰিৱৰ্তে আমাৰ ক্ষতিহে হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এগছি চাকি জ্বলোৱাৰ পিছতহে যিকোনো পূজা আৰম্ভ কৰা হয়। চাকি জ্বলোৱাৰ পিছতহে পূজাৰ আন কামখিনি কৰা হয়। সকলো প্ৰকাৰৰ পূজা চাকি অবিহনে আধৰুৱা হৈ ৰয়। পূজা বা সকাম নিকাম আদিত চাকি জ্বলোৱাৰ পৰম্পৰা হিন্দু ধৰ্মাৱলম্বী সকলো লোকেই মানি চলে। কিন্তু চাকি জ্বলোৱাৰো যে কিছু নিয়ম নীতি আছে, সেই কথা বহু মানুহে নাজানে। বহুতেই আকৌ সকলো নিয়মৰ কথা জনা স্বত্তেও সেইখিনি মানি নচলে, যাৰ বাবে তেনে মানুহে পূজা প্ৰাৰ্থনাৰ সুফল লাভ কৰিবলৈ সক্ষম নহয়। আপুনি মই সকলোৱে ভগৱানৰ নামত চাকি জ্বলাওঁ, কিন্তু আমি জ্বলোৱা সেই চাকি গছিয়ে যে আমাৰ জীৱনলৈ মংগল বা অমংগল কঢ়িয়াই আনিব পাৰে, এই কথা বাৰু আপুনি কেতিয়াবা ভাবি চাইছেনে? প্ৰিয় দৰ্শক, আপুনি যেতিয়া এগছি চাকি জ্বলায় তেতিয়া সেই চাকি গছি সম্পূৰ্ণকৈ জ্বলি শেষ হয়নে? চাকি গছিত দিয়া তেল বা ঘিউ আধা থাকি যায় নেকি? বা চাকি গছিত দিয়া শলিতাডাল আধা জ্বলাকৈ থাকি যায় নেকি? নাইবা কেতিয়াবা শলিতাডালত ফুলৰ নিচিনা থোপা বান্ধে নেকি? শলিতাত ফুলৰ নিচিনা থোপা বন্ধাৰ অৰ্থ আপুনি জানেনে? আপুনি জ্বলোৱা চাকি গছিৰ লগত আপোনাৰ জীৱনৰ সমস্যাবোৰ জড়িত আছে নেকি? আপুনি এবাৰ জ্বলোৱা শলিতাডালকে পুনৰ জ্বলায় নেকি? বা এই কথাবোৰ যদি আপুনি কেতিয়াবা ধ্যান দিয়া নাই, তেন্তে তাৰ পৰিণাম আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, চাকি বন্তিৰ সৈতে জড়িত কিছু ৰহস্যৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। চাকি জ্বলোৱাৰ সময়ত পোৱা কিছুমান ভাল বা বেয়া সংকেতৰ কথাও আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালেই গম পাব। গতিকে কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখি আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ সৈতে জড়িত থকা এই কথাখিনি শেষ পৰ্যন্ত ধ্যান দি শুনিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক, আধা ৰৈ যোৱা শলিতাৰে এনে কি কাম কৰিলে ঘৰখন ধনে ধানে উপচি পৰে। আপুনি যেতিয়া চাকি গছি জ্বলায় তেতিয়া হয়তো চাকি গছি বেছিকৈ জ্বলিবলৈ আৰম্ভ কৰে, বা চাকি গছি নুমাই যায়, নাইবা চাকি গছি সম্পূৰ্ণকৈ জ্বলি শেষ হৈ যায়, অথবা আধা জ্বলি নুমাই যায়। কেতিয়াবা শলিতাডালত থকা ছাইখিনিয়ে ফুলৰ দৰে থোপা বান্ধি থাকে। এই ধৰণৰ সংকেত আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে মন কৰিব। যেতিয়া আমি সম্পূৰ্ণ শ্ৰদ্ধাভাৱে ভগৱানক পূজা অৰ্চনা কৰোঁ, তেতিয়া আমাৰ ভক্তিত সন্তুষ্ট হৈ ভগৱানে কিবা নহয় কিবা সংকেত নিশ্চয় দিয়ে। ভগৱানে দিয়া সংকেতৰ ভিতৰত এটা সংকেত হৈছে চাকি গছি ফুলৰ থোপা বন্ধা। আপুনি পূজা কৰাৰ সময়ত যদি চাকিৰ শলিতাডালত ফুলৰ দৰে থোপা বন্ধা পৰিলক্ষিত হয়, তেন্তে এইটো এটা অতি শুভ লক্ষণ বুলি মান্যতা আছে। ইয়াৰ অৰ্থ হ'ল ভগৱানে আপোনাৰ পূজা বা প্ৰাৰ্থনা গ্ৰহণ কৰিছে। আপোনাৰ ওপৰত ভগৱান প্ৰসন্ন হৈছে। কিবা নহয় কিবা ৰূপত ভগৱানে আপোনাক নিশ্চয় সহায় কৰিব। যদি আপোনাৰ ঘৰত কোনো দিব্য শক্তিয়ে বাস কৰি আছে আৰু সেই দিব্য শক্তিয়ে যদি আপোনাৰ লগত প্ৰাৰ্থনা বা আপোনাৰ পূজা অৰ্চনাত ভাগ লয়, তেন্তে আপুনি জ্বলোৱা চাকি গছিত আটাইতকৈ বেছি ফুলৰ সদৃশ থোপা বান্ধিব। ইয়াৰ অৰ্থ হ'ল আপুনি অতি ভাগ্যশালী। চাকিৰ শলিতাই আমাৰ জীৱনৰ লগত জড়িত ভিন্ন সংকেত প্ৰদান কৰাৰ লগতে আমাৰ ভাগ্যও পৰিৱৰ্তনৰ সংকেত বহন কৰে। চাকি জ্বলোৱাৰ সময়ত আমি কিছুমান নিয়ম মানি চলিব লাগে। সেই নিয়মসমূহ মন দি শুনি লওক। নম্বৰ 1, সদায় চাফ চিকুণ চাকিহে জ্বলাব লাগে। যদি আপুনি আগতে জ্বলোৱা শলিতাৰে চাকি গছি জ্বলায়
বা চাকিগছি চাফ চিকুণ নকৰাকৈ জ্বলায় তেন্তে ভগৱান আপোনাৰ ওপৰত অসন্তুষ্ট হয়। তাৰ বাবে আপুনি ভয়ানক পৰিণাম ভোগ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ কামবোৰ আধৰুৱা হৈ থাকি যোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ সঞ্চিত ধন কেনেকৈ খৰচ হ'ব সেই কথাও আপুনি গমকে নেপাব। আপোনাৰ হাতলৈ ধন অহাৰ সকলো পথ ক্ৰমান্বয়ে বন্ধ হৈ পৰিব পাৰে। সেয়েহে সদায় পৰিষ্কাৰ চাকিহে জ্বলাব। নম্বৰ 2, বাৰে বাৰে চাকি সলনি কৰা। কিছুমান মানুহে প্ৰায়ে চাকি সলনি কৰি থাকে। কেইদিনমানৰ মূৰে মূৰে জ্বলোৱা চাকিগছি সলনি কৰাৰ অভ্যাস বহু মানুহৰ আছে। এনে কৰিলে তেওঁ চাকি জ্বলোৱাৰ ফলত পাবলগীয়া সিদ্ধিৰ পৰা বঞ্চিত হয়। একেগছি চাকি একেৰাহে জ্বলাই থাকিলে তাত দেৱী দেৱতাৰ শক্তিয়ে বাস কৰে বুলি বিশ্বাস কৰা হয়। একেগছি চাকিৰে সদায় চাকি জ্বলালে খুব সোনকালে মনোকামনা পূৰ্ণ হয় বুলি মান্যতা আছে। নম্বৰ 3, চাকি জ্বলোৱাৰ সময়ত দেহ মন সদায় পবিত্ৰ কৰি ৰাখিব লাগে। চাকি জ্বলাওঁতে যদি আপোনাৰ দেহ মন পবিত্ৰ হৈ নাথাকে, মনত যদি অবান্তৰ চিন্তা ভাৱনা চলি থাকে, তেতিয়া সেই চাকিগছিৰ পৰা বা পূজা প্ৰাৰ্থনাৰ পৰা আপুনি কিবা ভাল ফল লাভ কৰিব পাৰিম বুলি আশা নকৰাই ভাল। এই ভুলে আপোনাৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সদায় শুদ্ধ তথা পবিত্ৰ মনে চাকিগছি চাফ চিকুণ কৰি লৈ নতুন শলিতা ব্যৱহাৰ কৰি চাকিগছি জ্বলাব লাগে। নম্বৰ 4, ঘৰ বা মন্দিৰত সদায় সূৰ্য উদয় আৰু সূৰ্যাস্তৰ মাজৰ সময়খিনিত চাকি জ্বলাব লাগে। এনে সময়ত চাকি জ্বলালে তাৰ ফল সোনকালে লাভ কৰিব পাৰি। নম্বৰ 5, ৰাতিপুৱা পূজা বা প্ৰাৰ্থনা কৰাৰ সময়ত এগছি চাকি জ্বলাব লাগে আৰু সন্ধিয়া আৰতিৰ বাবে এগছি চাকি জ্বলাব লাগে। নম্বৰ 6, ধৰ্মীয় বিশ্বাস অনুসৰি সন্ধিয়া চাকিগছি পূব দিশলৈ মুখ কৰি জ্বলাব লাগে। নম্বৰ 7, বাস্তুশাস্ত্ৰ অনুসৰি চাকিৰ শিখা উত্তৰ দিশত থকাটো অতি শুভ। নম্বৰ 8, জ্বলোৱা চাকিগছি ঠিক ভগৱানৰ মূৰ্তি বা ফটোৰ সন্মুখত ৰাখিব লাগে। নম্বৰ 9, ঘিউৰ চাকি সদায় বাওঁফালে ৰাখি জ্বলাব লাগে আৰু তেলৰ চাকি সদায় সোঁফালে ৰাখি জ্বলাব লাগে। নম্বৰ 10, পুৱা 5 বজাৰ পৰা 10 বজাৰ সময়খিনি চাকি জ্বলোৱাৰ বাবে উত্তম সময় বুলি বিশ্বাস কৰা হয়। ঠিক একেদৰে সন্ধিয়াৰ 5 বজাৰ পৰা 7 বজাৰ সময়খিনিৰ ভিতৰত চাকি জ্বলোৱাৰ শুভ সময় বুলি বিবেচনা কৰা হয়। নম্বৰ 11, চাকি জ্বলোৱাৰ সময়ত সদায় এটা মন্ত্ৰ জপ কৰিব লাগে। মন্ত্ৰটো হৈছে শুভম কৰোতি কল্যাণম আৰোগ্যম ধন সম্পদ শত্ৰু বুদ্ধি বিনাশায় দীপকায় নমস্তুতে। মন্ত্ৰটো পুনৰ কৈছো, শুভম কৰোতি কল্যাণম আৰোগ্যম ধন সম্পদ শত্ৰু বুদ্ধি বিনাশায় দীপকায় নমস্তুতে। নম্বৰ 12, আপুনি জ্বলোৱা চাকিগছিৰ পৰা যদি আপুনি শুভ ফল বা জীৱনত চমৎকাৰ আশা কৰে তেন্তে চাকিগছি সলনি নকৰি প্ৰায় 10-20 বছৰ সেই একেগছি চাকিয়ে জ্বলাই থাকিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপুনি সদায় কৰা প্ৰাৰ্থনাৰ শক্তি সেই চাকিগছিত নিহিত হৈ পৰিব আৰু আপোনাৰ ভক্তিত শক্তি আহিব। কোৱা হয় যে এগছি চাকি চমৎকাৰ চাবলৈ হলে দীৰ্ঘদিনে কোনো ৰোগত আক্ৰান্ত ব্যক্তিয়ে এটা পৰিষ্কাৰ পাত্ৰত অলপ পানী লৈ তাত অলপ গংগাজল মিহলি কৰি ল'ব লাগে আৰু গংগাজল মিহলোৱা পানীখিনিত চাকিগছি কিছুপৰ ডুবাই ৰাখিব লাগে। তাৰ পিছত সেই চাকিগছি উলিয়াই আনি পানীখিনি ৰোগীয়া ব্যক্তিজনে সেৱন কৰিব লাগে। এইদৰে নিয়মিতভাৱে কৰিলে বহুদিনীয়া পুৰণি ৰোগো ভাল হয় বুলি বিশ্বাস কৰা হয়, কাৰণ সেই চাকিগছিত দিব্য শক্তি নিহিত হৈ থাকে আৰু সেই শক্তিৰ প্ৰভাৱ পানীখিনিৰ লগত মিহলি হৈ পৰে। ফলত সেই পানী সেৱন কৰিলে দেহৰ সমস্ত ৰোগ নাশ হয় বুলি কোৱা হৈছে। ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰখন বা আপোনাৰ ব্যৱসায়ত কাৰোবাৰ নজৰ লাগিছে বুলি আপোনাৰ ভাৱ হৈছে, যাৰ বাবে আপোনাৰ ঘৰখনৰ উন্নতি স্থবিৰ হৈ পৰিছে বুলি আপুনি ভাবিছে, তেন্তে এই নজৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আপুনি এটা তামৰ পাত্ৰত অলপ পানী লৈ তাত আপোনাৰ ঘৰত জ্বলোৱা পুৰণি চাকিগছি এদিনৰ বাবে তিয়াই ৰাখিব। এদিনৰ পিছত সেই পানীখিনি আপোনাৰ ঘৰত বা আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত ছটিয়াই দিব। এনে কৰিলে নজৰ দোষ দূৰ হৈ পৰিব আৰু সকলো অশুভ শক্তিৰ প্ৰভাৱ নাশ হ'ব। প্ৰিয় দৰ্শক, ধৰ্মীয় বিশ্বাস বা অবিশ্বাস যিয়েই নহওক কিয়, যদি জ্বলি থকা চাকিগছি আমি দেখা পাওঁ তেন্তে আপোনা আপুনি আমাৰ মন প্ৰশান্তিৰে ভৰি পৰে। চাকিৰ মাজত অপাৰ মহত্ব থকাৰ বাবেই হয়তো যিকোনো শুভ কৰ্মৰ আৰম্ভণিতে এগছি চাকি জ্বলোৱা হয়। আপুনি বাৰু কেতিয়াবা চাকি জ্বলাওঁতে চাকিগছি বেছিকৈ জ্বলিবলৈ আৰম্ভ কৰা বা চাকিগছি নুমাই যোৱা দেখা পাইছিল নে? কেতিয়াবা আপুনি জ্বলোৱা চাকিগছি
গছি সম্পূৰ্ণকৈ জ্বলি শেষ হৈ যোৱা বা আধা জ্বলি নুমাই যোৱা দেখিছিল নে? কেতিয়াবা শলিতাডালত থকা ছাইখিনিয়ে ফুলৰ দৰে থোপা বান্ধিছিল নেকি? এইসমূহ সংকেতৰ ভিতৰত আপুনি আজিলৈকে কোনটো সংকেত লাভ কৰিছিল সেই কথা কমেণ্টত উল্লেখ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ কথাখিনিয়ে অনাগত সময়ত আপোনাক যদি কিঞ্চিত হ'লেও উপকৃত কৰিব বুলি ভাবিছে তেন্তে ভিডিঅ'টো আন 10 জনকো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। আন এটা নতুন তথা আধ্যাত্মিক জ্ঞান সমৃদ্ধ ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।